যিদিনাখনি প্ৰথম 7টা বজাত মই দাদালৈ ফোন কৰোঁ সেইদিনাখনি দিখৌ পৰা পানী দিখৌ পৰা মানে মেইন ৰাস্তাইদি পানী বাগৰিছে। মই দাদাক সুধিছোঁ যে দাদা পানী কিমান বাগৰিছে, ৰাস্তাৰ ওপৰেদি পূৰা পানী বাগৰি আছে। 8টামান আমি 7:30 বজাত এইটো ৰাস্তাত গৈছোঁ আগলৈ, দৰিকাইদি পানী বাগৰিছে বুলি কৈছে। কিমাননো বাগৰিছে চাওঁগৈ। আমাৰ তেতিয়া সেইটো ৰাস্তাত গৈ দেখিছোঁ মানুহৰ 2 ঘৰ বুইছে। আপোনাৰ সেইডোখৰত গৈ পিনে ইমানখিনি পানী হৈছে। তাৰপিছত আহিলোঁ, আহি পিনে ঘৰ পালোহি। যেতিয়া ঘৰত মাইকী মানুহ ৰুবলৈ গৈছিলে সেইদিনাখনি খেতি পথাৰ শেষ হৈ গ'ল, একো নাই, ঘৰ বাৰী শেষ, কাপোৰ কানি খোৱা বস্তু একোৰে নাই, মুঠতে চব শেষ হৈ গৈছে। তাৰপিছত গৈ পিনে কঠীয়া বান্ধিবলৈ গ'লো। কঠীয়া বান্ধিবলৈ যাওঁতে দেখিছোঁ একদম পুৰা হেৰি এটা লিখিয়াকে মানে পাহাৰৰ পৰা যেন পানী নামি আহিছে, একদম দম হৈ পিনে। এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে আপোনাৰ মোৰ এতিয়া 42 বছৰ ৰানিং হৈছে, কিন্তু লাইফত আমি ইমান ডাঙৰ পানী নাই দেখা। এইটো ফাৰ্ষ্ট আমাৰ শিৱসাগৰ ভাড়া নিগমত হৈছে। আগতে পানী হৈছে, আগতে পানী আপোনাৰ সাধাৰণ বৰষুণৰ পানী হয় কিছু সময় কি কাৰণে আৰু 2 দিন লাগিব আমি অপেক্ষা কৰিব লাগিব ইয়াত খেতি কৰিবৰ কাৰণে। কাৰণ কেলে এনে বৰষুণৰ পানী হ'লে আপোনাৰ ইয়াত 15 দিন থাকে দৰিকা পানী শুকাবলৈকে, পথাৰ পানী শুকাবলৈ। কিন্তু এতিয়া এই পানীটো আপোনাৰ 2 দিন লাগিব ইয়াত খেতি কৰিব লাগিব। বানপানী হৈছে, 2জন ব্যক্তিয়ে বা বিভিন্ন সংগঠনে আপোনালোক 2 দিনৰ কাৰণে সহায় পিছত কি হ'ব আপোনালোকৰ? পিছত কি কৰিম আৰু আমি আৰু মানে ধৰি লওক যদি কাম পাওঁ, কাম কৰিব, হাজিৰা কৰি খোৱা মানুহ আমি হাজিৰা কৰিয়ে খাব লাগিব। কিন্তু হাজিৰা পাম কেওটা এতিয়া ইমান মানুহৰ গোটেই ঘৰ বুইছে, চব মানুহে ইয়াত দুখীয়া ঘৰ মানুহে। ধনী খুব বেছি আপোনাৰ 242 ঘৰ মানুহৰ ভিতৰত 10 ঘৰ মানুহ ধনী আছে, বাকী চব কৰি খোৱা মানুহ ইয়াত। আপোনাৰ বহু বছৰ হ'ল এইখিনি ঠাইত প্ৰথমবাৰৰ কাৰণে চাগে বানপানী আপুনি দেখা পাইছে? সেইটো প্ৰথম ডাঙৰ বানপানী, যথেষ্ট দুৰ্যোগ এই অঞ্চলৰ, মানে সাংঘাতিক। সমগ্ৰ অসমবাসী আপোনালোকৰ লগত আছে। এইটো একদম দৃশ্য হেৰি কপাই গৈছে আপোনাৰ আমাৰ মানে পুৰা দৃশ্যৰ ভিতৰত এইটো আমাৰ ইয়াত নিগমত মানে ফাৰ্ষ্ট পানী হৈছে। কাৰণ কেলে ইমান আপোনাৰ লখিমপুৰ ধেমাজিত আগতে ইমান বানপানী হয়, কিন্তু তেতিয়া আমি ভয় কৰি নকৰোঁ, আমাৰ ইয়াত পানীয়ে নহয় সেইকাৰণে আমি চিন্তা কৰোঁ। কিন্তু আজি এইবাৰ প্ৰথম পাইছোঁ যে ইয়াত ইমান ডাঙৰ বানপানী হৈছে নহয়, এইবাৰ ফাৰ্ষ্ট। আগতে বানপানী যথেষ্ট বেমাৰ আজাৰ হৈছে আপোনালোক দেখা পাইছোঁ, ভৰি ফুলি গৈছে আপোনালোকৰ, বোকাই আপোনালোকৰ ভৰি খাইছে, জ্বৰ চৰ্দি হৈ আছে। মানে এইটো লিখীয়া এনেকুৱা মানে যে পৃথিৱী এনেকুৱা প্ৰকৃতিৰ দুৰ্যোগ এটা আহিব যে এনেকুৱা এটা যুদ্ধ কৰিম বুলি আমি ভবা নাছিলো। আমিও ভবা নাছিলো আচলতে। প্ৰকৃতিৰ লগতে এনেকুৱা এটা যুদ্ধ আমাৰ লগতে এনেকুৱা এটা প্ৰকৃতি এনেকুৱা খেলা কৰিব বুলি মনীষৰ লগত সেইটো কেতিয়াও ভবা নাছিলো। কত গৰু ছাগলী উঠি গৈছে ইয়াত, গৰু ছাগলীৰ গাহৰিৰ অভাৱ, গাহৰিটো দম মৰি গ'ল। গৰু ছাগলী হাঁহ কুকুৰা, হাঁহকেইটা যেনে সাঁতুৰিব পাৰে কাৰণে বাচিছে, কুকুৰা মৰি গৈছে। কত ফাৰ্ম খুলিছিলে, ফাৰ্মৰ ব্ৰইলাৰ উঠি গৈছে।